সময় সময় হৈছে পৃথিৱীৰ আটাইতকৈ মূল্যৱান সম্পদ, কাৰণ ইয়াক এবাৰ হেৰুৱালে কোনো মূল্যৰ বিনিময়তে ঘূৰাই পোৱা নাযায়। সময় কোনো টকা পইচা বা জমা কৰি থোৱা বস্তু নহয়, যিবোৰ প্ৰয়োজন সাপেক্ষে পাছত ব্যৱহাৰ কৰিব পাৰি। সময়ৰ সঠিক ব্যৱহাৰে এজন ব্যক্তিক সফল কৰি তুলিব পাৰে, আনহাতে ইয়াৰ অপব্যৱহাৰে জীৱন ধ্বংস কৰিব পাৰে। যিজন লোকে কেৱল টকাৰ বাবে নিজৰ সময় বিক্ৰী কৰে, তেওঁলোক মজদুৰৰ দৰে, কিন্তু যিয়ে সময়ৰ মূল্য বুজি পায় আৰু ইয়াক সঠিকভাৱে বিনিয়োগ কৰে, তেওঁ ৰজাৰ দৰে জীয়াই থাকে। এই পৃথিৱীত সকলো মানুহৰ হাতত ২৪ ঘণ্টা থাকে। এই ২৪ ঘণ্টাৰ ভিতৰত এক ঘণ্টাৰ সময় আপুনি কাক দিব আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আনক সময় দিবনে নিজক সময় দিব? নিজক সময় দিলে জীৱনত সফল হ'ব, আৰু আনক সময় দিলে আপোনাৰ কি হ'ব, এই কথাষাৰ আপুনি নিজে নিৰ্ণয় কৰক। উদাহৰণস্বৰূপে, এখন পুৰণি ঘড়ী এখন সাধাৰণ দোকানত ৫০০ টকাত বিক্ৰী হ'ব পাৰে, কিন্তু একেখন ঘড়ীয়ে এখন যাদুঘৰত এণ্টিক পিচ হিচাপে ৫ লাখ টকা পৰ্যন্ত মূল্য পাব পাৰে। ইয়াৰ অৰ্থ হ'ল, আপুনি আপোনাৰ সময় ক'ত খৰচ কৰিছে তাৰ ওপৰত ভিত্তি কৰিহে ইয়াৰ ফল পাব। সেইবাবে আপুনি আপোনাৰ মূল্যৱান সময় সঠিক ঠাইত খৰচ কৰক। আমি মাথো আপোনালোকক পৰামৰ্শ দিব পাৰোঁ, কিন্তু এই কথাষাৰ মানি চলাটো আপোনাৰ দায়িত্ব। সময়ৰ মূল্যৰ ওপৰত মহাভাৰতৰ শান্তি পৰ্বৰ ২৭৭ অধ্যায় শ্লোকত কোৱা হৈছে, স্বকাৰ্যমধ্যে পূৰ্বিত পূৰ্বাহে চাপাহাৰিকম নাহি প্ৰতীক্ষতে মৃত্যুঃ কৃতমস্য নাৱ কৃতম। ইয়াৰ অৰ্থ হৈছে, যি কাম অহা কাইলৈ কৰিব আছে সেই কামটো আজিয়ে কৰিব লাগে, আৰু যি কাম দুপৰীয়াত কৰিব আছে সেই কামটো ৰাতিপুৱাতে কৰি দিব লাগে, কাৰণ মৃত্যু কাৰো অপেক্ষা কৰি নাথাকে যে আপোনাৰ কামটো হ'ল নে নাই। সেইবাবে আজিৰ কাম আজিয়ে কৰিব লাগে। অৱশেষত এইটোৱে ক'ব বিচাৰোঁ যে সময় কাৰো বাবে ৰৈ নাথাকে। সময় হ'ল আটাইতকৈ ডাঙৰ শিক্ষক। যদি আপুনি আজিৰ প্ৰতিটো মুহূৰ্ত বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰে, তেন্তে ভৱিষ্যত আপোনাৰ হ'ব। সময় নষ্ট কৰা মানেই হ'ল নিজৰ ভৱিষ্যত ধ্বংস কৰা। সেয়েহে আজিৰ পৰাই সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকক।